ৰাম নাৰায়ণ ৰাম। আজি আমি আলোচনা কৰিম যে সমাজৰ বাবে কি ভাল কি বেয়া আৰু কোনটো বস্তু পৰিত্যাগ কৰা উচিত। এজন লোক আৰক্ষী থানা আহি কয় যে মোৰ ঘৰত চুৰি হৈ গৈছে। যদি মই আৰক্ষী হলো তেন্তে মই প্ৰথমে সেই লোকক গ্ৰেপ্তাৰ কৰিলো, কাৰণ কোনো লোক জন্মগতভাৱে চোৰ নহ'ল। লোক চুৰি কৰিবলৈ বাধ্য হ'ল যদি তেওঁলোকৰ সন্তানক খাদ্য আৰু দুধ নেমেলে। এজন লোক খাই আছে, পি আছে, AC ৰুমত শুই আছে আৰু সেই সময়তে আন এজন লোক খাদ্য নাপায়, সাৰা ৰাতি ক্ষুধাৰ্ত হৈ আছে। এনে অৱস্থাত তেওঁ নিশ্চয় চুৰি কৰিব। চোৰ কোনো ব্যক্তিগত সম্পত্তি থাকিলেহে চোৰ আছে। যদি মালিকী অধিকাৰ নাথাকে তেন্তে এই পৃথিৱীত কোনো চোৰ নহ'ব। এই পৃথিৱীত আটাইতকৈ ডাঙৰ বিদ্বান, আটাইতকৈ ডাঙৰ চোৰ। মই যদি সকলো কথা সঁচাকৈ খুলি কওঁ তেন্তে সত্য দেখা যাব। প্ৰকৃতিয়ে মোক পৃথিৱীত পঠাইছে যাতে মই তোমাক সত্য ক'ব পাৰোঁ। সেয়ে আপুনি শুধৰি যাওক আৰু প্ৰকৃতিৰ কথা শুনক। আকাশেই সঁচা মাতৃপিতা। আপুনি আকাশৰ কথা শুনক, ভাল কাম কৰক আৰু প্ৰকৃতিৰ নীতি অনুসৰণ কৰক। এইটো মোৰ কথা নহ'ল, এইটো প্ৰকৃতিৰ কথা যিটো মই আপোনাক কৈছোঁ। এই পৃথিৱী সুধাৰিবলৈ আমি সকলো একত্ৰিত হ'ব লাগিব। মোদীক সুযোগ দিয়ক, তেওঁ ভাল মানুহ। কংগ্ৰেছক ভোট নিদিব, কাৰণ তেওঁলোকে ভাৰত আৰু পৃথিৱীক ধ্বংস কৰি পেলাইছে। পৃথিৱীত কেৱল মোদী আৰু যোগী লাগিব। মোদীজীয়ে 8 কোটি মানুহৰ ভালৰ কথা ভাবে, কিন্তু আনসকলে কেৱল নিজৰ শক্তি, ধন আৰু পৰিয়ালৰ কথা ভাবে। যদি এই মনোভাৱ থাকে তেন্তে অতি সোনকালে সকলো নষ্ট হৈ যাব। পৃথিৱী উদ্ধাৰৰ দায়িত্ব মোদীৰ ওপৰত পৰিছে। লোকৰ কথা ভাবিব খাতিৰে মোদীৰ টোপনি উৰি গৈছে। মোৰ অনুৰোধ, মোৰ কথা শুনক। এইটো মোৰ কথা নহয়, এইটো প্ৰকৃতিৰ কথা। আজি মই আছো, কাইলৈ থাকিম নে নাই জনা নাই। সেয়ে প্ৰকৃতিৰ শব্দ শুনক আৰু মোদীৰ কথা অনুসৰণ কৰক, সেয়াহে সত্য। মোৰ অভিযান। আপুনি এটা বছৰলৈ মোক অনুসৰণ কৰক। মোৰ কথাত বিশ্বাস ৰাখক। নিজৰ বিবেকৰ কথা শুনক। এটা বছৰৰ ভিতৰত সকলো পৰিৱৰ্তন হৈ যাব যদি আপুনি ৰাম নাৰায়ণ ৰাম উচ্চাৰণ কৰি থাকিব। এই ৰাম কোনো হিন্দুৰ নহ'ল আৰু ৰজা দশৰথৰ পুত্ৰ ৰামো নহ'ল। মই সেই ৰামৰ কথা কৈছোঁ যি শ্ৰীৰামচন্দ্ৰৰ শৰীৰৰ প্ৰতিটো ৰুমত আছে, যি প্ৰতিটো মানুহ, প্ৰতিটো প্ৰাণী আৰু প্ৰকৃতিৰ ভিতৰত ব্যাপ্ত। সেয়ে মোৰ কথা শুনক, মই প্ৰকৃতিৰ কথা কৈছোঁ। ধ্যান কৰক, মন্দিৰলৈ যোৱাৰ প্ৰয়োজন নাই। এই পৃথিৱী আমাৰ স্থায়ী ঘৰ নহয়, আমি এই পৃথিৱীৰ অতিথি। আমি আহিছোঁ, সেয়ে এবাৰ যাব লাগিব। প্ৰকৃতি সকলো আছিল, আছে আৰু থাকিব। ৰাম নাৰায়ণ ৰাম। ফ্যাক্টৰী জাল।